ৰাজ্যৰ 1281খন মাদ্ৰাসা বন্ধ কৰিলে চৰকাৰে সাধাৰণ স্কুললৈ উন্নীত কৰা হ'ল মাদ্ৰাসাসমূহ ধুবুৰীত সৰ্বাধিক 268খন মাদ্ৰাসা বন্ধ কৰা হ'ল ইয়াৰ পিছতে বৰপেটাত 158খন নলবাৰীত 128খন গোৱালপাৰাত 98খন মাদ্ৰাসা বন্ধ কৰাৰ সিদ্ধান্ত ল'লে চৰকাৰে বজালিত 13খন বঙাইগাঁৱত 63খন কাছাৰত 44খন দৰঙত 41খন গোলাঘাটত 2খন হাইলাকান্দিত 86খন হুজাইত 35খন কামৰূপত 57খন কৰিমগঞ্জত 44খন লখিমপুৰত 47খন মৰিগাঁৱত 65খন নগাঁৱত 64খন দক্ষিণ খালমৰাত 73খন শিৱসাগৰত 2খন শোণিতপুৰত 5খন মাদ্ৰাসা বন্ধ কৰা হ'ল যোৰহাট বিশ্বনাথ কামৰূপ মহানগৰত এখনকৈ মাদ্ৰাসা বন্ধ কৰিলে চৰকাৰে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসক বিৰোধীয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যিটো মাদ্ৰাসাসমূহক এমই স্কুললৈ কনভাৰ্ট কৰিছে তাক মই স্বাগতম জনাইছোঁ আৰু সঁচা অৰ্থত অসমৰ মুছলমান সমাজৰ অসমৰ মাইনৰিটি সমাজৰ ভৱিষ্যতৰ কাৰণে আমি অসমৰ মাইনৰিটিসকল যেন শিক্ষিত হওক ডক্টৰ ইঞ্জিনিয়াৰ হওক তাৰ কামনা কৰিছোঁ আৰু তেখেতসকল ভাৰতবৰ্ষৰ ভাল নাগৰিক হওক সুনাগৰিক হওক আৰু ভালকৈ এটা পুনৰ জীৱন যাপন কৰক তাৰে কামনা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পদক্ষেপ অকল অসমৰ ক্ষেত্ৰতে নহয় এটা সময়ত দেখিব ভাৰতবৰ্ষতো অন্য ৰাজ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পদক্ষেপক ফলো কৰিব চাওক মাদ্ৰাসাক এটা বিকৃতি কৰিব বিচাৰিছে বিজেপি দলে বিজেপি চৰকাৰে মাদ্ৰাসাৰ ওপৰত তেওঁলোকে যিখিনি সন্দেহৰ কথা কৈছিল কতো প্ৰমাণ কিন্তু এতিয়ালৈকে কৰিব পৰা নাই এইটো এটা ৰাজনৈতিক চমক মাদ্ৰাসাৰ নামটো উঠাই দিয়াটো এটা ৰাজনৈতিক চমক এটা তেওঁলোকৰ এটা হিটলাৰী এটা এজেণ্ডা বিজেপিয়ে মিছা কথা ক'ত অসমৰ ক'ত জেহাদী প্ৰশিক্ষণ চলিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসম চৰকাৰক বিজেপিক চেলেঞ্জ কৰিছোঁ যে কৰবাত মাদ্ৰাসাত জেহাদী প্ৰশিক্ষণ যদি কৰবাত চলিছে এবাৰ প্ৰমাণ কৰি দিয়ক মাদ্ৰাসা নাম বন্ধ কৰাটো তেওঁলোকৰ এটা ৰাজনৈতিক উদ্দেশ্য পৰিণত এটা তেওঁলোকৰ এটা কাণ্ড বুলি ক'লেও ভুল নহয় মাদ্ৰাসা নামটো গুচাই দি তেওঁলোকে ভাবে কোনোবাই সন্তুষ্ট হ'ব মাদ্ৰাসা নামটো গুচাই তেওঁলোকে আৰে ভাই ডেভেলপ কৰা না কোনোবাই কিবা ভুল কাম কৰিছে তাত কিবা তাক বিচাৰ কৰা মাদ্ৰাসা চাইনবোৰ্ডত মাদ্ৰাসা নামটো গুচাই দিয়াৰ লগে লগে এওঁলোকে হিৰো হ'ব বিচাৰিছে সময়ত ইয়াৰ প্ৰত্যুত্তৰ পাব আজি অসম চৰকাৰে 1281খন স্কুল হাই মাদ্ৰাসা বন্ধ কৰি সেই হাই মাদ্ৰাসাকেইখনক উন্নতকৰণ কৰিলে সাধাৰণ স্কুললৈকে মই অসম চৰকাৰৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মাদ্ৰাসাৰ পৰা মাদ্ৰাসা বন্ধ কৰি চৰকাৰী স্কুল উন্নীতকৰণ কৰিলে আৰু সাধাৰণ স্কুললৈকে উন্নতিকৰণ কৰিছে আমি ভাবোঁ এই মাদ্ৰাসাৰ ল'ৰা ছোৱালীসকলে এতিয়া ভাল শিক্ষাদান পাব আৰু অসম চৰকাৰৰ এই ব্যৱস্থাটোক মই উষ্ম আদৰণি জনাইছোঁ The one and only Arijit Singh Concert for Harmony live from ACS Stadium Barshapara Guwahati on the 16th of December 2023 7 p.m. onwards tickets available on Book My Show offline tickets available at News Live Building City Centre Nehru Stadium Sarusujai Stadium Entrance Gate and Barshapara Stadium